নমস্কাৰ, মই প্ৰদীপ কুৰ্মী। মোৰ এখন ফাৰ্ম আছে, আপোনালোকক আগতে মই দেখাইছিলোঁ। মোৰ মাছৰুম ফাৰ্ম হয়, কুইন মাছৰুম ফাৰ্ম। তো এইখিনি পেকেট অলৰেডি আমাৰ মাছৰুম ওলাই শেষ হৈছে, ঠিক আছে। ইয়াৰ আগতে আমাৰ পেকেটখিনিত মাছৰুম ওলাই আছিলে। তো এই মাছৰুম আকৌ মই নতুনকৈ এতিয়া প্ৰচেছ কৰিম। আহক আপোনালোকক মই দেখাই আছোঁ। মাছৰুম পেকেটখিনি এনেকৈ বগা হৈ থাকে, যিখিনিত বগা হৈ থাকিলে তাৰপৰা মাছৰুম আমাৰ ওলায়, ঠিক আছে। এইবোৰ পেকেটৰ পৰা মাছৰুম এতিয়া ওলাবলৈ বাকী আছে, এইবোৰ হয়। আৰু কালি যিমানখিনি মাছৰুম আছিলে লৈ গ'ল। তো এতিয়া খুব কমকৈ ওলাই আছে। মই ইয়াত 500 টোপোলা কৰিছিলোঁ। মই 500 টোপোলাৰ পৰা ভালে এটা লাভৱান হৈছোঁ। প্ৰায় 80,000 মান টকা মই হেৰি কৰিছোঁ, পাইছিলোঁ। আৰু ইয়াতে আপোনাৰ খৰচাও আছিলে মোৰ এবাৰ বহুত বেছি, মানে ফাৰ্মখন মেৰামতি কৰিব লগা হ'ল, বনাব লগা হ'ল, হাজিৰা লগালোঁ। তো এইবাৰ তেনেকৈ নেক্সট যিটো হ'ব সেইটোৰ কাৰণে মই প্ৰচেছ চলাই আছোঁ। মানুহ এজনে মোক ঠগিলে, যিহেতু খেৰ তেখেতে ষ্টক আছে বুলি ক'লে, খেৰখিনি দিম বুলি কৈছিলে। তাৰপাছত খেৰ এতিয়া দিয়া নাই, তেখেতে দাম বহুত বেছি কৈ আছে। আৰু মই এবাৰ ভাবিছোঁ মোৰ মাছৰুমৰ যিখিনি আপোনালোকক আগৰ ভিডিঅ'টো মই কৈছোঁ যে মাছৰুমৰ প্ৰশিক্ষণৰ ব্যৱস্থা কৰিম বুলি। আপোনালোকে যদি মই এবাৰ যেতিয়া মাছৰুম ফাৰ্মৰ আৰম্ভ কৰিম, মানে খেৰ কটা হওক, খেৰ সিজোৱা হওক বা খেৰ তিওৱা হওক, এইখিনিৰ পৰা গোটেইখিনি আপোনাৰ থিয়ৰী আৰু প্ৰেক্টিকেল গোটেইখিনি ইয়াতে শিকাম বুলি ভাবিছোঁ। যদি আপোনালোকে কোনোবাই শিকিব বিচাৰে তেন্তে মোৰ পৰা শিকিব পাৰিব। আৰু তাৰ কাৰণে এটা মাচুল আপোনালোকে হেৰি কৰিব লাগিব, দিব লাগিব। আৰু মাচুলটোৰ বিষয়ে আপোনালোকে জানিবলৈ হ'লে মোক ফেচবুক আৰু ইনষ্টাগ্ৰামত আপোনালোকে মোক হেৰি কৰিব, বা মোৰ ইউটিউব চেনেল আছে প্ৰদীপ কুৰ্মী বুলি। ইউটিউব চেনেলৰ পৰা আপোনালোকে মোৰ নাম্বাৰ লৈ মোক মেছেজ কৰিব পাৰিব। আপোনালোকে মোক মেছেজ কৰিলে এইখিনি জানিব পাৰিব। বা আপোনালোকে যিসকলে শিকিব বিচাৰে, কম টকাত এটা ভাল ব্যৱসায় কৰিব বিচাৰে, তেখেতসকলৰ বাবে এই সুবিধাটো আছে, ঠিক আছে। আহক মই আপোনালোকক দেখাই আছোঁ। এইখিনি মোৰ ফাৰ্মত এইবোৰ এতিয়াও মাছৰুম ওলাই আছে। এই মাছৰুমটো অলপ ওচৰৰ পৰা দেখাই দিওঁ। এইবোৰ মাছৰুম ওলাই আছে এতিয়াও। মাছৰুমৰ মাৰ্কেটখন খুবেই ভাল। এফালে দেখাওঁ, এইফালে এইবোৰ মাছৰুম ওলাই আছে, এইবোৰ যিহেতু মই পুহ মাহতে কৰা, পুহৰ পৰা পুহ, মাঘ, ফাগুন, চ'ত, বহাগ, পুহ মাহৰ শেষৰ ফালে কৈছিলোঁ। মই মাঘৰ বিহু আগে এইখিনি হেৰি কৰিছিলোঁ, হেংগিং কৰি দিছিলোঁ। এতিয়ালৈকে মই মাছৰুম কম বেছি পৰিমাণে ওলাই আছে এইখিনি মাছৰুম। আৰু মাছৰুম ফাৰ্মৰ বাহিৰত মই কি কৰিছোঁ, মাছৰুমৰ ফাৰ্মখন ঠাণ্ডা পৰি থাকিব লাগে যিহেতু। আৰু আমিতো লোৱাৰ মিডল ক্লাছ বুলি ক'ব লাগে। আমি লোৱাৰ মিডল ক্লাছৰ পৰা বিলং কৰোঁ। তো আমি ইয়াত ঠাণ্ডা কৰি ৰাখিবৰ কাৰণে আমাৰ ওচৰততো তেনেকুৱা ব্যৱস্থা নাই। তো মই ফাৰ্মৰ ওপৰত কি কৰিছোঁ, লাও গছ, এতিয়া লাও গছটো মৰি গৈছে অলৰেডি। ইয়াৰ ওপৰত আমি এতিয়া কোমোৰা গছ দি দিছোঁ, ঠিক আছে। ইয়াৰ পৰা আপোনাৰ যিখিনি ৱেষ্টেজ ওলায়, এই মানে খেৰখিনি, আমি যিখিনি পেলনীয়া খেৰ থাকে, সেই পেলনীয়া খেৰখিনি গাঁত এটা কৰি তাত অলপ দিন ঢাকি থৈ দিওঁ। ঢাকি থৈ দিলে ইয়াৰ পৰা ভাল এটা খাৰ ওলায়। সেই খাৰটোত তাতে কেঁচু পোক পৰুৱা, এফালে হওক কেঁচু পোক পৰুৱা এইবোৰ থাকে, সেইবোৰে খাই খেৰটো যেতিয়া পচাই দিয়ে, সেই কোমোৰা পুলি বা লাও পুলি দিলে ভাল এটা আপোনালোকে সেইফালৰ পৰা পাব ইনকাম। মোৰ এফালে লাও বিক্ৰী কৰি যিখিনি টকা পইচা আহে, সেইখিনি মাৰ ঘৰ খৰচা ওলাই যায়। যিহেতু মোৰ আৰু এখন দোকান আছে, আপোনালোকে জানেই। সেই দোকানত মই এইখিনি লগাই দিওঁ, মই গুচি যাওঁ, মায়ে ফাৰ্মখন চায়। আৰু মোৰ ভতিজা ছোৱালী এজনী আছে, তেখেতে মাৰ লগত মিলি এই ফাৰ্মত পানী স্প্ৰে কৰা এইবোৰ কাম চায়। আৰু এতিয়া এইখিনি শেষেই হৈছে, মই নতুনকৈ ভৰাবৰ কাৰণে খুব চিন্তা কৰি আছোঁ। গৰমৰ ছিজনত কৰিবলৈ অলপ টান হয় মাছৰুম ফাৰ্মখন, মানে মাখি আহি কণী পাৰি দিলে পোক লাগি যায়। তো এইখিনিৰ ব্যৱস্থা আছে। এইখিনি এতিয়া খুব সুন্দৰকৈ পোক নলগাকৈ মাছৰুমখিনি কৰিবৰ কাৰণে ভাবিছোঁ মই। আৰু অহাবাৰলৈ আৰু অকণমান ডাঙৰ কৰিম বুলিও আশা ৰাখিছোঁ। আপোনালোকক আজি ভিডিঅ'টো মই বাহিৰখন এবাৰ দেখাই ভিডিঅ'টো ইমানটা সামৰিম। আহক। মোৰ এই ফাৰ্মত এই গ্ৰীণ নেট দিয়া আছে। গ্ৰীণ নেট এইটো কাৰণে দিয়া হয়, ইয়াত মাখি যাতে ফটকৈ সোমাব নোৱাৰে। আৰু গৰমটো, যিটো ৰ'দৰ পোহৰটো ডাইৰেক্ট নপৰিবৰ কাৰণে মই এইটো এনেকৈ দিছোঁ। এই আপোনালোকে মোৰ ছালত দেখিবলৈ পাইছে লাও গছ, এনেকৈ লাও গছ। এজোপা কোমোৰা লগাই থোৱা আছে, কোমোৰা উঠিছে এতিয়া, এনেকৈ দিয়া আছে। এইখিনিয়ে আৰু আপোনালোকক লগ পাম আকৌ নেক্সট ভিডিঅ'ত। মই যেতিয়া খেৰ কাটিম তেতিয়া দেখাম আপোনালোকক। ধন্যবাদ।